নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই নৱমমান শ্ৰেণীৰ সাধাৰণ গণিত মই তোমালোকক শিকাম আৰু এই সাধাৰণ গণিতৰ যিটো ৰিভিজন অৰ্থাৎ পুনৰ আলোচনা চেপ্টাৰ আছে সেইটো আজি মই তোমালোকক শিকাম। আৰু এই পুনৰ আলোচনাৰ যিবোৰ অংক আছে এই অংকবোৰ তোমালোকে আগতে ষষ্ঠম মান, সপ্তম মান আৰু অষ্টম মান শ্ৰেণীত পাই আহিছা। সেই ধৰণৰ অংকখিনি আজি নৱমমান শ্ৰেণীত তোমালোকক ৰিভিজন হিচাপে দিছে। তাৰে মই আজি ৰিভিজন 1ৰ কেইটামান কৰি দিবলৈ ওলাইছোঁ, তোমালোকে চাবা। আৰু নাম্বাৰ 1ত দিয়া আছে যে বৰ্গমূলৰ দ্বাৰা ৰুটটোৰ আনুমানিক মান 2.0 স্থানলৈ উলিওৱা। আমি এনেকৈ লিখিলোঁ আৰু ইয়াত ৰুট সলিউশ্যন। এইটো হৈছে ৰুটটো। ৰুটটোৰ মানটো বৰ্গমূলৰ দ্বাৰা লোৱা হৈছে আনুমানিক 2.0 স্থানলৈ। যদি 2.0 স্থানলৈ উলিয়াব লাগে তেতিয়াহ'লে এইটো আমি প্ৰথমতে হৰণ পদ্ধতিৰ দ্বাৰা ইয়াক আমি হৰণ কৰিব লাগিব। আৰু সেনেকৈ কৰিলে আমি হৰণ পদ্ধতিৰে আমি চাব আটাইতকৈ সৰু সংখ্যা ইয়াক আমি এবাৰ দিব পাৰোঁ। এবাৰ দিলে 1 গুণ 1 আমি 1 বহালোঁ গতিকে 2ৰ পৰা 1 গ'লে 1 থাকিব। এতিয়া আমাৰ হৰণ পদ্ধতিৰ নিয়ম আছিলে কি যে অংকটোত আমি যিটো 12 তাক আমি দুগুণ কৰিব লাগে 2। গতিকে ইয়াত আমি 1 দুগুণ 2 বহাব লাগিব আৰু ইয়াত এটা স্পেচ ৰাখিব লাগিব। আৰু আমাৰ হৰণ অংকত আছিল কি যদি 12 নাযায় আমি 1ঘৰ নামাব লাগে, কিন্তু ইয়াত মানে 2ঘৰ নামাব লাগিব। অৰ্থাৎ ইয়াত মানে 2টা 0 ডিমেটত ইয়াত 2টা 0 নমাব লাগিব। এতিয়া আমি ইয়াত এনেকুৱা এটা সংখ্যা বাৰ দিব লাগিব যাতে এই সংখ্যাটোৱেদি এই সংখ্যাটো পূৰণ কৰিলে হয় 100 হ'ব লাগিব, নহ'লে 100তকৈ সৰু হ'ব লাগিব। ঠিক তেনেকুৱা এটা সংখ্যা দিব লাগিলে আমি ইয়াত 4 দিব পাৰোঁ। ইয়াত যদি 4 দিওঁ আমি ইয়াতো 4 দিব লাগিব। এই 4 দি 4ক পূৰণ কৰিলে 4 4 16, 4 1 দুগুণ 8 থাকে ন, অৰ্থাৎ 96 হ'ব। 96 হ'লে ইয়াত বিয়োগ কৰিলে কিমান হ'ব? 4 হ'ব। অৰ্থাৎ আমাৰ দশমিকৰ পিছত আমাৰ 1ঘৰ ওলালে আৰু তাৰপিছত আকৌ আমি দশমিকৰ পিছত 2ঘৰ ওলাব দিছে। 2ঘৰ ওলাব লাগিলে আমি ইয়াত আকৌ 2টা 0 আমি দিব লাগিব। 2টা 0 যদি দিব লাগিব এই অংকটো আকৌ আগৰ দৰে আকৌ কি কৰিব লাগিব, এইটো 2 আৰু ইয়াত দুগুণ কৰিলে ই 8 হ'ব। ইয়াত এটা স্পেচ আমি ৰাখি দিছোঁ আৰু এই স্পেচটোৰ সংখ্যাটো আমি এনেধৰণে বহুৱাম যাতে সেই স্পেচত বহুৱা সংখ্যাটো ইয়াত বাৰ হিচাপেও আহে। গতিকে ইয়াত 400 আছে, ইয়াত যদি আমি 1 দিওঁ দিলে ই দুগুণ নহয়, অৰ্থাৎ ইয়াত আমি 1 দিব লাগিব। ইয়াত যদি 1 দিওঁ আমি ইয়াতো 1 দিব লাগিব। অৰ্থাৎ 1 দি 1 পূৰণ কৰিলে 281 হ'ল। বিয়োগ কৰিলে আমাৰ এইটো কি হ'ব? 0 0ৰ পৰা 1 গ'লে 9 আৰু এটা 9 ইমান, আৰু ইয়াত 3 আছে গতিকে 1 হ'ব। 1 9 ইয়াতকৈ সৰু 1 নাযায়। কিন্তু আমাক ওলাব দিছিল কি দশমিক কৰি 2ঘৰ, আমাৰ 2ঘৰ হৈ গৈছে, অৰ্থাৎ ৰুটটো আমাৰ 1.41 সাফিচিয়েণ্ট। আৰু এইটোৱে আমাৰ এনচাৰ, এইটোৱে আমাক ওলাব দিছিল। 2 নম্বৰ অংকটো তোমালোকে চাবা। 2 নম্বৰ অংকটোত দিছে কি যে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফলো পৰিমেয় হ'ব লাগিব। যোগফলটো যদি পৰিমেয় হ'ব লাগে, দুটা অপৰিমেয়, ধৰা হ'ল অপৰিমেয় সংখ্যা দুটা, ধৰা হ'ল আমাক কি লিখিব দিছিলে? দুটা অপৰিমেয় সংখ্যা, ধৰা হ'ল অপৰিমেয় সংখ্যা দুটা সংখ্যা দুটা 2 প্লাছ √3 আৰু এটা হ'ব 2 মাইনাছ √3। কি কৈছে যে আহাৰ যোগফলটো আৰু পূৰণফলটো কি হ'ব লাগিব? পৰিমেয় সংখ্যা ল'ব। আমি ইয়াক যোগফলটো এনে ল'ম, গতিকে যোগফল হ'ব যোগফল ইকুৱেল 2 প্লাছ √3
আৰু এটা হ'ব 2 মাইনাছ ৰুট 3 অৰ্থাৎ ইয়াত মাইনাছ ৰুট 3 আৰু মাইনাছ ৰুট 3 কাটি গ'লে 4 হ'ব ই পৰিমেয় সংখ্যা আৰু পূৰণফল পূৰণফলটো হ'ব 2 প্লাছ ৰুট 3 ইনটু 2 মাইনাছ ৰুট 3 অৰ্থাৎ a স্কয়ার মাইনাস b স্কয়ার অর্থাৎ 2 স্কয়ার মাইনাস √3 হোল স্কয়ার সমান 4 মাইনাস 3 ইকুয়াল 1 পৰিমেয় সংখ্যা এটো হৈছে পৰিমেয় সংখ্যা গতিকে তোমালোকক আমি 2 নম্বৰ অংকটো কৰি দিলো ইয়াৰ পিছত আকৌ আমি 3 আৰু 4 লৈ আহি আছো এতিয়া 3 আৰু 4 নম্বৰৰ অংকটো তোমালোকে চাবা ফাৰ্ষ্ট চাবা লাহে লাহে ইয়াত 3 নম্বৰ অংকটো দিছে যে সংখ্যা ৰেখাৰ সহায়ত -5 আৰু +5 ৰ মান কেইটা দেখুৱাব লাগে -5 আৰু +5 ৰ মধ্যবৰ্তী অখণ্ড সংখ্যা কৰি লিখাব লাগে এটা আমি এনেকৈ লিখিম যে -5 আৰু +5 ৰ মাজৰ অখণ্ড সংখ্যাবোৰ সংখ্যা ৰেখা ইয়াত এনেকৈ লিখি দিছো আৰু মই সংখ্যা ৰেখাত দেখুওৱা হ'ল সংখ্যা ৰেখাত দেখুওৱা হ'ল আমি এনেকৈ সংখ্যা ৰেখা বনাইছো এই সংখ্যা ৰেখাডালৰ মাজত থাকিব 0 এইফালেও কাৰ চিন থাকে এইফালেও কাৰ চিন থাকিব এতে 1 2 3 4 5 1 2 3 4 5 আৰু এইফালে কি হ'ব -5 তেতিয়া হলে এটো 1 2 3 4 5 এটো -1 -2 -3 -5 তে মাজৰ সংখ্যা কেইটা হ'ব এই কেইটা তোমালোকে নিশ্চয় বুজি পাইছা যে সংখ্যা ৰেখাৰ সহায়ত ইয়াৰ মাজৰ সংখ্যাবোৰ দেখুৱালো এতিয়া 4 নম্বৰ অংকটো চাবা ইয়াত দিয়া আছে a to the power m divide a to the power n equal a to the power m minus n মানে ইয়াত আমি লিখিলো সলিউশনত given a to the power m divided by a to the power n equal a to the power m minus n ইয়াত দিয়া আছে m equal n লগাব m equal n লিখিলে a to the power 0 equal 1 হ'ব লাগিব গতিকে তোমালোকে চাবা দেই a to the power যদি m by a to the power n equal a to the power m minus n হ'ব implies আমাক m equal কি বহাব দিছে n বহাব দিছে গতিকে এটো a to the power যদি n হয় এটো a to the power n হ'ব আৰু এটো a to the power n minus n এটো কাটাকাটি গলে হ'ব 1 আৰু এটো হ'ব a to the power 0 অৰ্থাৎ a to the power 0 সমান 1 বুলি আমি প্রুফ কৰিলো এটো প্রুফ এটো হৈছে প্রুফ তোমালোকে নিশ্চয় বুজি পাইছা অংকবোৰ তাৰ পিছত আকৌ আমি 5 নম্বৰটো কৰি দি আছো তোমালোকে 5 নম্বৰটোত সূচকৰ বিধি a to the power m divide a to the power n equal a to the power m minus n of m equal 0 লৈ প্ৰমাণ কৰিব দিছে a to the power minus n equal 1 upon a to the power n আমি ইয়াত নাম্বার 5 ত সলিউশন লিখিছো আকৌ তোমালোকে চাবা যে ইয়াত দিয়া আছে a to the power m divided by a to the power n equal কি কৈছে a to the power m minus
n অর্থাৎ a to the power m divided by a to the power n equal a to the power m minus n আমি ঠিক এনেহেন ধৰণে আমি লিখিব পাৰো আৰু ইয়াত আমাক কি কৈছে m ৰ ভ্যালুটো 0 বুলি ল'ব দিছে 0 ললে a to the power 0 by a to the power n equal a to the power 0 minus n আমি জানো a to the power 0 মানে 1 অর্থাৎ 1 by a to the power n equal a to the power minus n আমাক দেখুৱাব দিছিলে a to the power minus n equal 1 upon a to the power n আমাৰ প্রুফ হৈ গ'ল 5 নম্বৰটো প্রুফ কৰিলো তোমালোকে চাবা ভালদৰে চাবা আৰু বুজি যদি কৈছা তোমালোকে বা পোৱা নাই কমেন্টত মোক জনাবা আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু সাবস্ক্ৰাইব কৰি দিলে মই তোমালোকক ভিডিঅ'টো দি থকাত মানে সহজ হ'ব আৰু আজিলৈ ইয়াত এৰিছো ইয়াৰ পিছত আৰু বাকিবোৰ অংক মই লাহে লাহে কৰি দি আছো